নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ SMTC ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আছোঁ ক্লাছ 8ৰ অসমীয়াৰ লেচন 2ৰ কুৱেশ্যন আনচাৰ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব যাতে সকলোৱে এনেকুৱা ধৰণৰ ক্লাছবোৰ পাই থাকে আৰু সকলোৱে মোৰ চেনেলটো আগুৱাই নিব বুলি আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। 1 নম্বৰ পাঠটোত স্পষ্ট আৰু শুদ্ধ উচ্চাৰণ পঢ়া, এইটো তোমালোকে নিজে পঢ়ি ল'বা। 2 নম্বৰ উত্তৰ দিয়া। ক, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? উত্তৰ, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। খ নম্বৰ বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? উত্তৰ, বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্যিক। ক নম্বৰ ৰামসিংহ কোন আছিল? উত্তৰ, ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। তেওঁক ঔৰংজেব বাদশ্বাহে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। খ নম্বৰ তেওঁ কিয় অসমলৈ আহিছিল? উত্তৰ, তেওঁ অসমখন আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল। 9 নম্বৰ শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰ, শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল। 15 নম্বৰ লাচিতৰ অধীনত কিমান সৈন্য আছিল? উত্তৰ, লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল। 9 নম্বৰ মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি? উত্তৰ, মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম আছিল কোৱামিদ্ধা হাজৰিকা। 10 নম্বৰ মোগলৰ সেনাপতি চৰাই হোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? উত্তৰ, মোগল সেনাপতিক চৰাই হোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল। 11 নম্বৰ ৰজা ৰামসিংহৰ বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? উত্তৰ, ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ গৈছিল। 12 নম্বৰ নিয় লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠাইছিল? উত্তৰ, লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। 4 নম্বৰ পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। ক, কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটী গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলক কি কৈছিল? উত্তৰ, কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলক কৈছিল, অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। লাচিত বৰফুকনে ৰামসিংহক ৰোধ কৰিবলৈ অসমীয়া ৰনুৱাসকলক উৎসাহিত কৰি কৈছিল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থবা, নহ'লে বঙালে ধৰি নিব, তোমালোকে ঘৰলৈ উভতি যোৱা। খ নম্বৰ অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? উত্তৰ, অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলাই, ই কি আচৰিত, মই হেন ৰামসিংহই নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ। গ নম্বৰ কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিতে বৰফুকনে কামাখ্যা গোসাঁইনলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? উত্তৰ, কোনোবাই যুদ্ধৰ কামত মন এৰি ইফালে সিফালে কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁইনলৈ সেৱা কৰি ঘোষণা কৰিছিল, যুদ্ধৰ কামত পাছ হুকিলেই মই এই হেংদাঙেৰে তাক দুটুকুৰা কৰি কাটিম, পাছত সেই স্বৰ্গদেৱক জনাম। গ নম্বৰ বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল? উত্তৰ, বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কৈছিল, বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব, ফুকনৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত। 5 নম্বৰ বহলাই লিখা। ক, যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে? যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও বেছি প্ৰয়োজন সৈনিক বৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠা আৰু যুদ্ধ জয়ৰ কাৰণে
অৰ্থবল অথচ নিশ্চিত অভিলাষ। ক নম্বৰ, সেনাপতি কুৱামিণ্ডা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল? উত্তৰ, সেনাপতি কুৱামিণ্ডা হাজৰিকাক মোগলে নাৱেৰে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজতে কুৱামিণ্ডাৰ নাও। হাজৰিকাই ক'লে, মই নাচিম, ঢোল মৃদংগ সঞ্চৰি নাই, তোমালোকে চাপৰি মাৰা। নাৱৰ বঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কুৱাই নিজৰ নাও বৌঠাক টিপ মাৰি নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোঁৱাবলৈ নাচোনৰ চেও ধৰি বঙালৰ সৈন্য মচগুল হ'ল। এই চেগতে কুৱাৰ নাওখন সাউৎ কৰি আঁতৰি গ'ল। মোগলই বৌঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতে অসমীয়াৰ নাও নিজৰ ঠাই পালেগৈ। মোগলে কুৱামিণ্ডা হাজৰিকাক বন্দী কৰি আনন্দেৰে নাচিবলৈ ক'লে। হাজৰিকাই উত্তৰ দিলে, মই নাচিম, ঢোল মৃদংগ সঞ্চৰি নাই, তোমালোকে চাপৰি মাৰা। মোগল সৈন্যই বৌঠা এৰি চাপৰি মাৰিবলৈ ধৰিলে। এই সুযোগতে হাজৰিকাই নিজ নাৱৰ বৌঠা টিপ দিলে। নাও মোগলৰ নাও পোনে ঠেলি দিলে। নাচোনত মচগুল মোগল সৈন্য হতচকিত হ'ল। আৰামতে হাজৰিকাৰ নাও উৎসাহেৰে আঁতৰি গ'ল আৰু মোগলে ধৰি পেলাবলৈ চেষ্টা কৰোঁতেই অসমীয়াৰ নাও নিজৰ ঠাই পালেগৈ। গ নম্বৰ, শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। উত্তৰ, শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে আছিল সুনিশ্চিত আচৰিত বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকট নিৰ্ভীকতা, আমোলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকণ্ডলীৰূপী বৃক্ষৰ গুৰিতে সিপাহীয়ে ঠালে ঠেঙুলিয়ে উৎপাদন। শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূল কাৰক আছিল সুনিশ্চিত পৰিকল্পনা, বিচক্ষণ সংগঠন, কঠোৰ শৃংখলা, নিয়মৰ কঠোৰ অনুসৰণ, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, দুৰ্নীতিৰ সম্পূৰ্ণ দমন, দেশৰ হিতত আত্মবিলোপ, স্বাৰ্থত্যাগ আৰু অভ্যন্তৰীণ বিবাদৰ সম্পূৰ্ণ নিৰ্মূল। আজিৰ পাৰ্টত ইমানখিনি। নেক্সট আৰু বাকী পাৰ্টত দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।